কাৰ্বি আংলঙত ইলেকশ্যনৰ মানে আমি যিটো এক্সিডেণ্টৰ যিটো হাৰ, এক্সিডেণ্ট আৰু এক্সিডেণ্টৰ মৃত্যুৰ হাৰ যোৱা 2025 কেলেণ্ডাৰ বৰ্ষটোতকৈ 2026 হঠাৎ বেছি প্ৰথম কোৱাৰ্টাৰটোত আমি দেখিলোঁ যে যোৱা বছৰতকৈ অলমষ্ট ডাবল হৈ গ'ল আমাৰ, মানে দুগুণতকৈ বেছি হৈ যোৱাৰ কাৰণে এতিয়া আমাৰ DRSৰ ফালৰ পৰা আমাৰ DC তেখেত জিলা আয়ুক্ত, তেখেত আমাৰ DRSC কমিটিৰ তেখেত চেয়াৰমেন হয়, গতিকে তেখেতে আমাক কিছুমান নিৰ্দেশনা দিছে আৰু তেখেতেও সেইদিনাখন আমাৰ SSP ছিনিয়ৰ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আৰু আয়ুক্ত মহোদয় আৰু আমাৰ DC ছাৰ PWD NS সকলোৰে টীম লৈ তেখেতে এটা টীমটোৱে ফিল্ড ভিজিট কৰিলে। ফিল্ড ভিজিট কৰি আমি কিছুমান ড্ৰবেক্স দেখা পাইছোঁ। ইঞ্জিনিয়াৰিং যিবিলাক ডিফেক্ট আছে, ইঞ্জিনিয়াৰিং ডিফেক্টবিলাক ছাৰে তেনেকৈ জিলা আয়ুক্ত মহোদয় আৰু চেয়াৰমেন DRSC তেখেতে ইঞ্জিনিয়াৰিং বিভাগবিলাককো কিছুমান ৰেক্টিফিকেশ্যন যিবিলাক ঠিক কৰিবলগীয়া কাম আছে কৰিবৰ কাৰণে নিৰ্দেশ দিছে আৰু আমাকো নিৰ্দেশ দিলে যে দেখিলে যে সজাগতাৰ ক্ষেত্ৰত অলপ অভাৱ আছে। এই সজাগতাৰ কাৰণে আজি আমি এখন কৰিলোঁ। বকলীয়া অঞ্চলতো আমি যোৱা কেইটামান মাহত বহুত লিগেল এক্সিডেণ্ট দেখা পালোঁ, ভয়ানক এক্সিডেণ্ট। এই ভয়ানক এক্সিডেণ্টকেইটা দেখি আমি ইয়াৰ যিসকল কমাৰ্চিয়েল ড্ৰাইভাৰ আছে, যিসকলে অটো চলায়, ইয়াতে ই ৰিক্সা চলায়, তেখেতসকলক লৈ আজি এখন মিটিং কৰিলোঁ। মিটিঙত দেখিলোঁ যে আমি এটা বস্তু দেখিলোঁ আৰু আমি ফিল্ডতো দেখিছোঁ যে তেখেতসকলৰ লাইচেন্সৰ ক্ষেত্ৰত অলপ সমস্যা আছে। গতিকে ছাৰে তেনেকৈ আমাক নিৰ্দেশ দিছে আৰু আমাৰ সন্মানীয় DC ছাৰেও ক'লে গোটেই কথাখিনি। গতিকে তেখেতসকলৰ ওপৰত আইনগতভাৱে যিটো ব্যৱস্থা আছে, ব্যৱস্থাটো লোৱাৰ লগে লগে তেখেতসকলে লাইচেন্স এখন যাতে বৈধ উপায়েৰে ল'ব পাৰে তাৰ ব্যৱস্থা কৰিবৰ কাৰণেও আজি সভাই মোক এটা অনুৰোধ জনাইছে আৰু মই গতিকে সেইকাৰণে কৈছোঁ তেখেতসকলক আমাৰ অনলাইন প্ৰক্ৰিয়াৰে আজিকালি যেতিয়া আবেদনখিনি হয়, আপোনালোকে অনলাইন প্ৰক্ৰিয়াৰে আবেদনখিনি কৰক আৰু তেওঁলোকৰ যেতিয়া আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব, 1 মাহৰ পিছত সম্পূৰ্ণ হয় লাৰ্ণাৰ লাইচেন্সখন লোৱাৰ, তাৰপিছত আকৌ পুনৰ মূল লাইচেন্সখনৰ কাৰণে আবেদন কৰিব লাগে। আবেদন কৰাৰ পিছত তেখেতসকলৰ যদি ডিফুলৈ যোৱাত অসুবিধা হয়, আমি ডিফুৰ ITI ফিল্ডত আমি ড্ৰাইভিং টেষ্ট লওঁ। আমি ইয়াতে এটা কেম্প কৰি আমি ইয়াতে আমাৰ MVI হতুৱাই বকলীয়া অঞ্চলৰ এই যিখন কাৰ্বি কালচাৰেল ছ'চাইটিৰ যিখন ফিল্ড আছে, তেখেতসকলৰ অনুমতি লৈ তেখেতসকলে যদি আমাক এলাউ কৰে আমি ইয়াতে লাইচেন্সৰ যিটো টেষ্ট হয় তেখেতসকলৰ সুবিধা হোৱাৰ কাৰণে আমি ইয়াতে টেষ্টটো লওঁ আৰু তেখেতসকলৰ বৈধভাৱে যিখিনি কাগজ পাতি থাকিব লাগে সেই কাগজ পাতি গোটেইখিনি যাতে মেইনটেইন কৰে তাৰ কাৰণে আমি এটা পদক্ষেপ ল'বলৈ আগবাঢ়িছোঁ। আৰু আপোনালোকে যিটো ট্ৰাকৰ কথা ক'লে, আমাৰ নিৰ্দেশ মতে আমাৰ কিছুদিন আগতে গুৱাহাটীৰ মাননীয় মুখ্য সচিব আৰু DGP ছাৰে এখন বেছি লৈছিলে। বেছিত বিশেষকৈ ট্ৰাক আৰু ডাম্পাৰ তেখেতসকলৰ লাইচেন্সবিলাক চেক কৰিবৰ কাৰণে সেইটো অভিযোগ উঠাৰ বিভিন্ন জিলাতে অভিযোগটো উঠাৰ কাৰণে, গতিকে আমাৰ এনফৰ্চমেণ্টৰ যিসকল কৰ্মী আছে তেখেতসকলে এনফৰ্চমেণ্ট বিষয়াসকলে তেখেতসকলে আজি এইটো ধাৰাবাহিকভাৱে চেক কৰি আছে আৰু তেখেতসকলে ৰেকৰ্ডো মেইনটেইন কৰিছে। যিবিলাক লাইচেন্স যদি তেওঁলোকৰ সেই পাৰ্টিকুলাৰ গাড়ীখন চলাবপৰীয়া ক্লাছৰ যদি লাইচেন্স নাই, তেতিয়াহ'লে গ্ৰেপ্তাৰ তেওঁলোকক গাড়ীখন বাজেয়াপ্ত কৰা হৈছে বা তেখেতসকলৰ লাইচেন্সখনৰ ওপৰত আমি কেছ দিয়া হৈছে, আমাৰ গোচৰ ৰুজু কৰা হৈছে আৰু গোচৰ ৰুজু কৰা যিটো ধাৰা আছে সেই ধাৰা অনুযায়ী তেওঁলোকৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে। আৰু আমি দেখিছোঁ যে খুব এটা বেছি ভাইলেশ্যন নাই, হ'লেও কিন্তু ভাইলেশ্যন আছে। গতিকে আমাৰ ইতিমধ্যে আমাৰ প্ৰায় 10-15টামান তেনেকুৱা ধৰণৰ গোচৰ ৰুজু হৈছে। এই পদক্ষেপখিনি লোৱাৰ পিছত আমি দেখিছোঁ যে এই ভাইলেশ্যনবিলাক ক্ৰমান্বয়ে কমিবলৈ ধৰিছে। স্থানীয় ৰাইজক কিবা জনাব নেকি সজাগতা হ'ব? স্থানীয় ৰাইজক এইকাৰণে ক'ম যে আমাৰ ইয়াতে নতুনকৈ 4 লেন এটা হৈছে, গতিকে 4 লেনটোৰ যিটো ভাষা সেই ভাষাটো আপোনালোকে ৰাস্তাৰ যিখিনি ভাষা আছে সেইখিনি বুজি পাবলৈ চেষ্টা কৰক। অকল যে ৰাস্তাত পথ সুৰক্ষাটো যে অকল খালী গাড়ীৰ চালকসকলৰ ক্ষেত্ৰতে হ'ব এইটো নহয়, পেডেষ্ট্ৰিয়ানৰ কিছুমান কাম আছে। যিসকলে খোজকাঢ়ি যায়, আপোনালোকে পথত কোনফালে খোজকাঢ়িব হঠাৎ পাৰ হৈ নিদিব। আপোনালোকে গম পাই কেইদিনমান আগতে সৰু বাচ্ছা এটা আমাৰ লাংহীন অঞ্চলত তেখেতে হঠাৎ যেতিয়া ৰাস্তাটো পাৰ কৰি দিলে গাড়ীখনে ব্ৰেক মাৰি ৰাখিব নোৱাৰি 10 বছৰীয়া এই শিশুজন নিহত হ'ল। বৰ দুখ লগা কথা। সেইকাৰণে পেৰেণ্টছকো ক'ম, গাৰ্জেনকো ক'ম, যিসকল অভিভাৱক আছে তেওঁলোকৰ সন্তানসকল যেতিয়া ৰাস্তা ক্ৰছ কৰে অলপ এইটো চাই দিব আৰু কেনেকৈ ৰাস্তা পাৰ হ'ব লাগে আদি পাঠবিলাক সকলোৱে শিকাওক। আৰু ৰাস্তাৰ যিবিলাক চাইনেজ আছে সেইটো সকলোৱে জানিব লগা কথা। আৰু আমি বাইক এখন লৈ বা গাড়ী এখন লৈ যেতিয়া চহৰৰ ৰাস্তা বা গাঁৱৰ ৰাস্তাৰ পৰা যেতিয়া আমি মূল ৰাস্তাত ঘাইপথত উঠাৰ আগতে ল'ব লগা যিখিনি সতৰ্কতা, সেই সতৰ্কতাখিনি ল'লে নিশ্চয় আমি দুৰ্ঘটনা কমাব পাৰিম বা দুৰ্ঘটনাৰ
যিবিলাক আমি দুখ লগা বাতৰি পাওঁ এই বাতৰিবিলাক আমি নাইকিয়া কৰিব লাগে। স্যাৰ এইখিনিতে এটা কথা দেখিবলৈ পোৱা যায় যে সঘনাই সংঘটিত পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ মূল কাৰণটো যে তীব্ৰ বেগী স্পীডটো বেছি। ইয়াত কোনো ধৰণৰ 4 লাইন যুক্ত পথ বনিছে তাত কোনো ধৰণৰ স্পীড নিয়ন্ত্ৰণ নকৰে চালকসকলে। নহয়, এইটো হয়, আপুনি ঠিকেই কৈছে। গোটেই এতিয়া আমি এনালাইচিছ কৰি দেখিছোঁ যে দুৰ্ঘটনাৰ মূল কাৰণটো হৈছে, দুৰ্ঘটনাৰ মূল কাৰণ বুলি ঠিক নকওঁ, কিন্তু দুৰ্ঘটনাৰ যিবিলাক দুৰ্ঘটনাত মৃত্যু হয়, সেই মৃত্যু হোৱা ফেটেল এক্সিডেণ্টবিলাকত ৰাছ ড্ৰাইভিংটো দেখা গৈছে। কাৰণ গাড়ী এখনে যেতিয়া তাৰ গাড়ীৰ গতিবেগটো বাঢ়ি যাব, তেতিয়া যদি দুৰ্ঘটনা হয় তেতিয়াহ'লে মৃত্যুৰ সম্ভাৱনাটো বাঢ়ি যায়। গাড়ীখন যদি গতিটো কম থাকে তেতিয়াও এক্সিডেণ্ট হ'ব পাৰে, তেতিয়া কিন্তু মৃত্যুৰ সম্ভাৱনাটো কমি যায়। এই ক্ষেত্ৰত আমাৰ এখন ট্ৰেফিক ইণ্টাৰচেপ্টৰ ভেহিকল আছে, যিটো নেশ্যনেল হাইৱে যিটো আছে, নতুনকৈ বনোৱা আমাৰ 4 লেন হাইৱে আছে, তাত তেখেতসকলে 80 কিলোমিটাৰ, ক'ৰবাত 60 কিলোমিটাৰ এনেকুৱা ধৰণৰ গতিবেগ তেওঁলোকে নিৰ্ধাৰিত কৰিছে। আৰু আমাৰ সেই ইণ্টাৰচেপ্টৰ ভেহিকলখনে বিভিন্ন ধৰণৰ জেগাত, বিশেষকৈ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলবিলাকত এদিনকৈ তেওঁলোকে মানে আজি এইটো অঞ্চলত, কাইলৈ এইটো অঞ্চলত এনেকৈ কৰি গোটেই মাহটো 30 দিনেই তেখেতসকলে ডিউটি কৰে। আৰু যিবিলাক গাড়ী খুব বেছি স্পীডত যায়, আমাৰ বকলীয়া যিটো বাইপাছ আছে, আমি এখন নাগালেণ্ড নাম্বাৰৰ আমি এখন ফৰ্চুনাৰ গাড়ী আমি এখন এদিন এবাৰ ট্ৰেক কৰিছিলোঁ। গাড়ীখনৰ স্পীড 149 কিলোমিটাৰ আছিল। গতিকে 149 কিলোমিটাৰ এখনত বেগত যদি, বা 150 কিলোমিটাৰ বেগত যদি গাড়ী চলে, তেতিয়া দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়, বা দুৰ্ঘটনা যদি হয়ও আৰু তাত আৰু মৃত্যুটো অৱধাৰিত। গতিকে আমি তেওঁলোকৰ যিবিলাক গাড়ী আমি ভায়োলেশ্যন কৰা গাড়ী পাওঁ, সেই গাড়ীবিলাক আমি কেমেৰা দি আমাৰ ডিটেকশ্যন কৰোঁ और कोई তেওঁলোকক नोटिस पठिওৱা যায়। ঠিক আছে। प्रोग्राम क्या है आप लोगों ने, क्या बोला जाएगा सर? आज डिस्ट्रिक्ट रोड सेफ्टी कमेटी कार्बी आंगलोंग ने ऑर्गेनाइज किया है ये रोड सेफ्टी का बारे में बकोलिया में। तो ये जो हमारे साथ हमारा DTO सर भी है, हमारा ये मकसद है कि एक्सीडेंट जितना हो रहा है उनको मतलब क्या स्टेप्स लेके, कैसे ड्राइवर लोग को क्या संदेश दे के हम इस एक्सीडेंट को हम कम कर सकेंगे, इस बात को लेके आज हमने एक मीटिंग हमने ये कॉल किया है। और ये जो डिस्ट्रिक्ट रोड सेफ्टी का जो ये गाइडलाइंस है, ये सुप्रीम कोर्ट का थ्रू से आया हुआ है, ताकि हम जो सुप्रीम कोर्ट ने जो ऑर्डर दिया है, जो गाइडलाइंस दिया है, उनको हम कैसे पालन करेंगे, ताकि हमारा ड्राइवर को मतलब अवेयर हो जाए कि गाड़ी चलाते समय क्या क्या चीज़ मतलब ध्यान देना है। जैसे कि रोड साइंस होता, जैसे कि सीट बेल्ट होता, जैसे कि 2 व्हीलर्स के लिए हेलमेट होता, उन लोगों को कैसे पालन करेंगे, कब पालन करेंगे, ताकि मतलब रोड सेफ्टी हम लोग मतलब हो सके हमारा बोकलिया एरिया में स्पेसिफिकली, और एक्सीडेंट हम अवॉइड कर सके। इस बात को लेके हमने अवेयरनेस दिया हुआ है। बोकलिया में सर बहुत जगह में एक्सीडेंट हो रहा है, प्राय फिलहाल देखने के लिए मिला कुछ दिन पहले भी एक BLO का साथ एक्सीडेंट हुआ है। अभी जो ई रिक्शा लोग हैं उस लोग रूल रेगुलेशन नहीं मान के चल रहा है बोल के बहुत अभियोग है पब्लिक लोगों का, तो उस बारे में क्या बोलना चाहेगा सर? हाँ, शायद अवेयरनेस पहले इतना नहीं था, इसीलिए ड्राइवर लोग ने कुछ मतलब मिस्टेक किया हुआ है। एक्सीडेंट मतलब कुछ है जहाँ हम लोग रोक नहीं सकते, जैसे कि इंजन फेलियर हो सकता है, जैसे कि कुछ मतलब मैकेनिकल फेलियर हो सकता है, लेकिन कुछ एक्सीडेंट है जो अवेयरनेस कम की वजह से हुआ है ऐसे लग रहा है। इसीलिए हमने आज अवेयरनेस दिया हुआ है, सारा ड्राइवर को बुला के हम उन लोगों को पूरा सिखाया है कि मतलब गाइडलाइंस के मुताबिक वो लोग क्या क्या मतलब रूल फॉलो करना है, ताकि हमारा इस बार जो एक्सीडेंट्स हो रहा है उसको मतलब कम हो सके हमारा जिला में, और मेनली हमारा बकलिया एरिया में। तो कागज और लाइसेंस लोग भी नहीं है, प्राय जितना ड्राइवर है मैक्सिमम का सर नहीं है, टमटम जो इलेक्ट्रिक टमटम है उस लोगों के बारे में क्या? हाँ, उनको भी लेके आज हमारा DTO साहब ने भी उन लोगों को बताया है, तो पुलिस और DTO मिलके उनका भी मतलब स्टेप्स लेंगे, ताकि मतलब उन ऐसे मतलब जिनका ड्राइवर नहीं है, जो लोग इलीगल चला रहे हैं, उनको मतलब जल्दी रोका जाए। सर आपने ऑटो उसके बाद बाइक चालक के बारे में ही अभी अवेयरनेस बोला है, लेकिन ये ट्रक चालक वो लोग जो रैश ड्राइविंग करते हैं और एक्सीडेंट ज़्यादातर करते हैं, उसके बारे में सर क्या बोलेंगे, क्या बोलना अभी हम लोग कुछ दिन पहले हम ये मैसेज भी मिला कि ये न्यूज़ भी मिला कि कुछ ट्रक लोग अनऑथोराइज पार्किंग किया है हाईवे के बगल में, तो उसको भी लेके हमारे डिस्ट्रिक्ट एडमिनिस्ट्रेशंस ने पुलिस के साथ और DTO के साथ हमने ढेर सारा हमने इंस्पेक्शन किया है, विजिट किया है स्पॉट पे, और हमने ये स्टेप्स भी लिया है थ्रू DTO एंड पुलिस कि उन ट्रक लोगों को वहाँ से हटाए, अगर वो ट्रक है तो उनको मतलब एक्शन लिया जाएगा। और कुछ ट्रक ड्राइवर्स तो अंडर एज है, उन लोगों को कैसे ड्राइविंग करने के लिए अलाउ किया जाता है? उसके बाद सिर्फ यही नहीं, ये जो ड्राइविंग करते हैं उन लोगों को भी ये सोचना चाहिए रोड पे जाने के लिए, क्योंकि वो
कुछ बच्चे भी रोड क्रॉस करते हैं और उन लोगों को ऐसे ही यानी कि एक्सीडेंट किया जाता है, तो उसके बारे में आप लोग इनिशिएटिव लेंगे? हाँ, इनिशिएटिव हो रहा है, ले रहा है हमने। पहले जैसे मैंने बताया कि हमने मतलब इंस्पेक्शन 2-3 हफ्ते से हम लोग लगातार ले रहा है। इनफैक्ट पहले पिछले महीना से ही मतलब 2-3 महीने से ही ये काम चल रहा है। तो डिस्ट्रिक्ट ट्रांसपोर्ट और पुलिस मिलके इन लोगों को अभी वो लोग इंस्पेक्ट कर रहा है। जहाँ जहाँ मिलेंगे, अगर कोई इलीगल मतलब ड्राइविंग कर रहा है विदाउट लाइसेंस, उन लोगों पर एक्शन लिया जाएगा। और जो लोग मतलब माइनर अगर ड्राइविंग मिला, उन लोगों पर भी एक्शन लिया जाएगा। ये मतलब काम अंडर गोइंग चल रहा है। सर, अगर আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।